লক্ষ্মীপুর আৰক্ষী থানার অন্তর্গত জলেশ্বর আরক্ষী চৌকির যে বাসমুরা গাঁও আছে, এই বাসমুরা গাঁৱত একেদিনাই এটা উদ্বেগজনক ঘটনা সংঘটিত হৈছে। একেখন গাঁৱত একেখন সমীপত একেখন চুবুৰীয়াৰ দুটাকৈ কিশোৰ নিৰুদ্দেশ হৈছে আৰু সেই বাসগৃহত আমি উপস্থিত হৈছোঁ। আচলতে ঘটনাটো কেনেকুৱা, কিয় দুজন কিশোৰ একেলগে নিৰুদ্দেশ হোৱা ঘটনাটো এই অঞ্চলটোত যথেষ্ট এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে, ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছে। আৰু দুয়োগৰাকী কিশোৰ কিন্তু ছাত্ৰ, তেওঁলোকে বৰ্তমান অধ্যয়ন কৰি আছে। গতিকে পিতৃ মাতৃৰ সৈতে আমি কথা পাতিম, আপোনালোকক আমি সেই দৃশ্য দেখুৱাবলৈ উপস্থিত হৈছোঁ। তেখেত হৈছে বাসমুৰা গাঁৱৰ হানিফ আলী তালুকদাৰ আৰু তেখেতৰ স্ত্ৰী আছে, আৰু সোঁফালে আছে সমীৰ আলী, অৰ্থাৎ আন এগৰাকী কিশোৰৰ তেখেত খুৰায়েক হয়। গতিকে আপোনাৰ ওচৰত আহিছোঁ। আপোনাৰ ল'ৰাৰ নাম কি? মোৰ ল'ৰাৰ নাম হ'ল ইছাদুল ইছলাম তালুকদাৰ, বয়স 14 বছৰ। কেনেকৈ নিৰুদ্দেশ হ'ল ঘৰৰ পৰা? কেনেকৈ হ'ল সেইটোতো আমি গম নাপালোঁ, আগত কিবা কিবি হৈছে নাজানো। 12টাৰ আগতে সি কাপোৰ কানি পিন্ধি এনে ঘৰত থিয় হৈছে। মই সুধিছোঁ ক'ত যাবা বাবা? কয় যে ক'তো নাযাওঁ ইয়াতে। তেনেহ'লে কাপোৰ কিয় পিন্ধিলা? কয় ক'তো নাযাওঁ। মই সেইফালে ঘূৰিছোঁ, সি লাহে লাহে ঘৰৰ পৰা ওলাই গৈছে। ওলাই যাই আৰু নাই 4টামান বজাত মই বজাৰৰ পৰা আহিছোঁ। বজাৰ কৰি কিনে তেতিয়া শুনা পাইছোঁ সি ঘৰত নাই। ক'ত গ'ল বিচাৰি পোৱা নাই। তাৰপাছতে এই মমিনুল ল'ৰাটো যে আছে, তাৰ ঘৰত গ'লোঁ মই। যাই এনে সুধিলোঁ, তহাৰ মমিনুল ক'ত আছে? মমিনুল বোলে টোপনি গৈছে, তাৰ খুৰাই ক'লে। মমিনুলৰ খুৰাই ক'লে টোপনি গৈছে। মই ক'লোঁ চাচোন সুধ আছে না নাই। তাৰ ঘৰত ল'ৰা ছোৱালী যাই সিহঁতে দেখিলে, চালে নাই, সি টোপনিত যোৱা নাই। পাছত তাৰ এই মমিনুলৰ পেহীকৰ ঘৰ আছে পাহাৰত, এই গৌৰনগৰ পাহাৰত। তাতে ফোন মাৰিল যে তোমাৰ তাত গৈছে নেকি? সেইফালৰ পৰা ফোন আহিল। বহুত ঠাইত বিচাৰিছে, পোৱা নাই। ঠিক আছে, আপনার ওচৰত আহিম। আপনি কি বলবেন? আপনার বেটা আমাদের এই ভিডিওটা দেখবো, গতিকে আপনার বেটাকে কি বলবেন? আমার তো আমার বেটা কেন আপনারা দেন, আমি জানি না আমার ঘরে থেকে কি করে নিয়ে গেছে, কিবা করে বাড়ি থেকে মারা গেছে আমি কোহারি না। কোন দিন গেছে, কোন সময় গেছে, কোন টাইমে গেছে তো আমি জানি না। আপনার বেটাকে কি করবেন? আপনার বেটা আপনার মুখের কথা শুনতেছে? আমি আগে গুনাহ করছি যে বাবার মানুষের হাতে থাইকো না, পার্টনারদের থাইকো না, তোমাকে নিয়ে বেসা দিব মাইসে, তুমি তো বুঝো না। আমি মেলা না করছি আগে। তো আপনার বেটাকে আপনি কি বলবেন আর কি? ও যে দূরে রয়েছে, গতিকে কি বলবেন আপনি? আমার বেটার ভাগে রয়েছে, আমি কি বলার তো কিছু নাই। তো আমি কম, কারণ আপোনালোকে দেখিবলৈ পাইছে যে ইছাদুল ইছলাম তালুকদাৰ আৰু মমিনুল হকৰ গাৰ্জেন আমাৰ সৈতে উপস্থিত আছে। তেওঁলোকৰ এটাই আহ্বান যে আপোনালোকে আমাৰ এই স্ক্ৰীনত যিগৰাকী দুটা ফটো দিয়া আছে, এই ফটো দুটা আপোনালোকে প্ৰত্যক্ষ কৰক। আপোনালোকে য'তেই এই দুটা ল'ৰাক আপোনালোকে দেখা পায়, আপোনালোকে অন্ততঃ তেওঁলোকক কওক যে তোমালোকে ঘৰৰ পৰা আহিছে, তোমালোকৰ ঘৰৰ মানুহ ব্যতিব্যস্ত হৈ আছে, আৰু আমাৰ স্ক্ৰীনত দিয়া যিটো নম্বৰ আছে আপোনালোকে এই নম্বৰটোত কিন্তু আপোনালোকে অনুগ্ৰহ কৰি যদি দেখা পায় আপোনালোকে যোগাযোগ কৰিব বা কল কৰি খবৰ দিব। আৰু এইখিনি আমি আপোনালোকৰ ওচৰলৈ আমি আবেদন ৰাখিছোঁ। আৰু মমিনুলৰ গাৰ্জেন আছে, মমিনুলৰ খুৰায়েক আছে, গতিকে তেখেতৰ সৈতে কথা পাতিম। কি ক'ব ভাই, আপনার ভাতিজা যাওয়া কালকে থেকে নিরুদ্দেশ হয়ে আছে, গতিকে কোন আমারই বেটা ছোট থেকে ফালছি, মামা দুইজনে আমাকে বাবা কয়, আমার বউ মা কয়, ও আমার বেটা যদি থাক দেশত আপনাদের কাছে অনুরোধ হাত ধরে করে গেছি, যদি তাই কারণে যোগাযোগ করে দিবেন। আমার কথা ঢুকাই, আমার বেশি বেশি কথা কব না। আপোনালোকে দেখিবলৈ পাইছে এনেদৰে তেওঁলোকে শোকত মিলিয়মান হৈ আছে, শোকত ভাগি পৰিছে। গতিকে আপোনালোকলৈ আমাৰ এটাই বিনম্ৰ অনুৰোধ যে আমাৰ স্ক্ৰীনত দিয়া যিটো নম্বৰ আছে আপোনালোকে সেই নম্বৰত যোগাযোগ কৰিব। অন্তত এই দুগৰাকী কিশোৰ ঘৰলৈ উভতি নহালৈকে আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি থাকক, আৰু ভাল খবৰ অহাৰ লগে লগে আমি আপোনালোকক পুনৰবাৰ খবৰ আমি আপোনালোকক দিম। গতিকে এইখিনি অনুৰোধ জনাই আমি আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ, আৰু আজিৰ ভিডিঅ' আমি ইমানতে সামৰিছোঁ।